নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ পিপলিবাৰী শ্ৰী শ্ৰী গোপাল থানত বুধবাৰে এদিনীয়া কাৰ্যসূচীৰে চতুৰ্দশ বাৰ্ষিক মাঘী পূৰ্ণিমা উৎসৱ উদযাপন কৰে। যথেষ্ট ভক্তৰ সমাগমেৰে লোকাৰণ্য হৈ পৰে মাঘী পূৰ্ণিমা উৎসৱস্থলী। ৰাতিপুৱা পৰিৱেশটোৰ সামূহিক চাফাই অভিযানেৰে মাঘী পূৰ্ণিমা উৎসৱৰ আৰম্ভণি হয়। ইয়াৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰজনী কলিতাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, বন্তি প্ৰজ্বলন, ধৰ্মীয় শোভাযাত্ৰাৰ শেষত হোমযজ্ঞ আৰম্ভ হয়। দুপৰীয়া পুষ্পাঞ্জলি আৰু প্ৰসাদ বিতৰণৰ পিছত ৰাজহুৱা ভোগ গ্ৰহণ কৰে ভক্তসকলে। আবেলি শ্ৰীকৃষ্ণ চৈতন্য দলৰ দ্বাৰা সংকীৰ্তন নাম পৰিৱেশন কৰে পাঠক জিতেন দাসে। সন্ধিয়া আতচবাজি প্ৰদৰ্শনৰ লগতে চিপাজাৰৰ পাঠিকা পম্পী ডেকাৰ নাগাৰা নামেৰে মাঘী পূৰ্ণিমা উৎসৱৰ সামৰণি পৰে। মাঘী পূৰ্ণিমা উৎসৱত পিপলিবাৰীৰ লগতে বিভিন্ন অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে শ্ৰী শ্ৰী গোপাল থানত সেৱা আগবঢ়োৱা পৰিলক্ষিত হয়। ৰাতিপুৱাৰ পৰা ভক্তৰ মনৰ আশা পূৰণাৰ্থে মাঘী পূৰ্ণিমা উৎসৱস্থলী পৰিৱেশ উদলি মুদলি কৰি তোলে। নমস্কাৰ। আজিৰ এই উৎসৱস্থলীত উপস্থিত সমূহ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ নিবেদন কৰিছোঁ। এই শ্ৰী শ্ৰী গোপাল থান মন্দিৰটো 1979 চনৰ 31 আগষ্টৰ দিনা স্থাপন কৰা হয়। 29 আগষ্ট তাৰিখে আমাৰ এই চুবুৰীৰে বৰ্তমান তেখেত প্ৰয়াত হৰেকৃষ্ণ হালৈ তেখেতক প্ৰভু গোপাল গোসাঁয়ে সপোনত দেখুৱাইছিল যে এই গছডালৰ তলত মই ইয়াতে আছোঁ, মোক অলপ আশ্ৰয় স্থান দিব লাগে। তেতিয়া তেখেতে আমাৰ এই চুবুৰীৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ লগত আলোচনা কৰি 31 তাৰিখে 31 আগষ্ট 1979 সিদিনা ইয়াত এটা সাধাৰণ এটুকুৰা টিঙেৰে এটি গোসাঁই ঘৰ বনাই দিয়ে। তাৰপিছত কালক্ৰমত এই 79 চনৰ পিছত আজিৰ এই বৰ্তমানৰ পৰ্যায়লৈ এই মন্দিৰটো আহি উপস্থিত হৈছে। আৰু এইখিনিতে আমি ক'ব বিচাৰোঁ যে আজিৰ যিটো উৎসৱ মাঘী পূৰ্ণিমা, এই মাঘী পূৰ্ণিমা উৎসৱটো কিন্তু এই মন্দিৰ প্ৰতিষ্ঠাৰ দিনৰ পৰাই নাছিল। ইয়াত 2012 চনত আমাৰ ইয়াতে এখন সাধাৰণ সভা হৈছিল। এই সাধাৰণ সভাখনত সিদিনা ময়ো ইয়াত উপস্থিত আছোঁ। আমি আটাইয়ে মিলি ইয়াত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে যিহেতু আমাৰ এই মন্দিৰটো স্থাপন কৰা হৈছে, ইয়াত এটি উৎসৱ আমি পালন কৰিব লাগে। তেতিয়া আমি ইয়াত এটা প্ৰস্তাৱ দিছিলোঁ যে মাঘী পূৰ্ণিমা উৎসৱটো আমাৰ ওচৰত নাই, গতিকে মাঘী পূৰ্ণিমা উৎসৱটো এই বছৰৰ পৰা আমি ইয়াতে পালন কৰিম। এই 2012 চনত প্ৰথম এই মাঘী পূৰ্ণিমা উৎসৱ ইয়াত আজিৰ নিচিনাকৈয়ে পালন কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই কালক্ৰমত বিভিন্ন সদাশয় ব্যক্তিৰ দান বৰঙণিৰে এই মন্দিৰটোৰ কাম সম্পূৰ্ণ কৰা হৈছে। ইয়াত দাতাসকলৰ নাম উল্লেখ কৰাটো আজি এই মুহূৰ্তত অসম্ভৱ কথা হ'ব। গতিকে এই চেগতে আমি সেই মহান দাতাসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আজিৰ এতিয়া এই মাঘী পূৰ্ণিমা উৎসৱৰ এইবাৰৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ ধৰ্মধ্বজা উত্তোলন। তাৰপিছত যিকেইগৰাকী মহান ব্যক্তি আশা দিয়া চেষ্টাৰ ফলত এই উৎসৱ অনুষ্ঠানটো গঢ়ি উঠিছে, তেখেতসকলৰ যিকেইজন বৈকুণ্ঠগামী হৈছে, যেনে প্ৰতিষ্ঠাতা প্ৰয়াত হৰেকৃষ্ণ হালৈ আৰু ইয়াৰ ভূমিদাতা প্ৰয়াত নগেন তালুকদাৰ। তাৰপিছতে আমাৰ ইয়াৰে প্ৰতিষ্ঠাপক সভাপতি মোৰ লগতে আছিল, মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ। সভাপতি আছিল প্ৰয়াত ত্ৰৈলোক্য বৰ্মন, তেখেতো বৈকুণ্ঠগামী হৈছে, এবছৰ হোৱাই নাই। আটাইকেইগৰাকীৰে তেখেতসকলৰ আমি স্মৃতিচাৰণ কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। তাৰপিছত বন্তি প্ৰজ্বলন হৈছে। বন্তি প্ৰজ্বলক কিছুমান নিৰ্ধাৰিত কৰা হৈছিল, তেখেতসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হৈছে। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণক আমি ময়ূৰ পক্ষীৰে এখন বাহন তৈয়াৰ কৰি এই বাহনত নগৰ পৰিভ্ৰমণ
ভ্ৰমণ কৰা হৈছে। এই ধৰ্মীয় যিটো আমাৰ শোভাযাত্ৰা, এই শোভাযাত্ৰাটো 11:30 11:30 বজাত আৰম্ভ কৰা হৈছিল। 2টা বজাত আহি পুনৰ এই মন্দিৰত সোমাইছে। ভগৱান শ্ৰীকৃষ্ণক তাত আমি সম্বৰ্ধনা জনোৱাৰ পিছত আমাৰ ইয়াতে পুষ্পাঞ্জলি প্ৰসাদ বিতৰণ আদি হৈছে। তাৰপিছত এতিয়ালৈ ইয়াতে ভোগৰ ব্যৱস্থা চলি আছে। এতিয়ালৈ আমাৰ 3000মান মানুহে ইয়াত ভোগ গ্ৰহণ কৰিলে। 55 ভোগ, যিটো পকা ভোগ, ভাত দাইল এইবিলাক, তাৰপিছত পায়স পৰমান্ন আছে, এইখিনি চলি আছে। ইয়াৰ পিছত সন্ধিয়া সংকীৰ্তন পৰিৱেশন হ'ব আৰু নিশা 8 বজাত নাগাৰা নাম পৰিৱেশন হ'ব। চিপাঝাৰৰ কম্পি ডেকা পাঠিকা তেখেতৰ নাগাৰা নাম পৰিৱেশন হ'ব। তাৰপিছত নিশা 12 বজাৰ লগে লগে প্ৰতি বছৰে আমাৰ এইটো এটা বৈশিষ্ট্য যে 12 বজাৰ লগে লগে অনুষ্ঠানৰ আমি আনুষ্ঠানিকভাৱে সামৰণি ঘোষণা কৰোঁ। 12 বজাৰ পিছত ইয়াতে কোনো ধৰণৰ কাৰ্যসূচী নাথাকে আৰু এই অনুষ্ঠানটো এদিনীয়াকৈয়ে পালন কৰা হয়। এইখিনি আমাৰ এই ভকত আমাৰ এই গাঁৱৰ উপৰিও আমাৰ ওচৰ পাজৰৰ বিভিন্ন ধৰণৰ ভকত বৈষ্ণৱসকল আহে। সকলে ইয়াত অংশগ্ৰহণ কৰে। দান বৰঙণি আদি কৰি বিভিন্ন প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়াই আছে। গুৱাহাটীবাসী বহুত আছে আমাৰ পিপলিবাৰীৰে বৰ্তমান। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।